আহিছে আপোনালোকে চিনি পাই চাগে শ্বৰ্ট ব্লগাৰ মই এতিয়া যাওঁ দেখাওঁগৈ এইফালে আমাৰ দাদা আছে নমস্কাৰ চবে চিনি পায় আৰু শ্বৰ্ট ব্লগাৰ নেকি ন মিনি ব্লগ বুলি কয় নাজানো আৰু এইফালে আমাৰ আকাশ দাহঁতৰ ঘৰলৈ আহিছে এইফালে আমাৰ আকাশ আছে এইফালে ভিতৰত আকাশ দাহঁত আছে আৰু প্ৰীতি বাহঁত আছে এইফালে সকলোৱে গম পাইছে যে মোৰ দেউতা এতিয়া নাই আৰু বাকী মোৰ ষ্টৰিটো বহুতে সুধি আছিলে যে কি হৈছে কি নাই হোৱা সেইখিনি কথা মই মোৰ ইউটিউব চেনেলত এটা ভিডিঅ' বনাই পিনি আপোনালোকৰ আগত দিম যিহেতু বহুতে সুধি আছে কি হৈছিলে ঘটনাটো কেলৈ মানুহ নাই অহা বাদ বাকী মই সকলোখিনি ক'ম আৰু এতিয়া মই কথা ক'ব পৰা অৱস্থাত নাইকিয়া নিচিনাই হৈ আছোঁ আৰু সকলোখিনি গম পাব আৰু লাহে ধীৰে এইফালে আমাৰ বাহিৰত ভিনদেউ আছে আৰু ভিনদেউৱে আকাশদাৰ বিষয়ে কিবা এটা ক'ব আপোনালোকে চাওক কি ক'ম ক'বলৈ ভাষা নাই চ' আকাশৰ লগত মই এইকেইদিন যিহেতু আছোঁ প্ৰেক্টিকেলি দেউতাবিহীন জীৱন কটাবলৈ বহুত কষ্ট যিহেতু তাৰ লগত অকল দেউতাকে আছিলে বহুত দিনৰ পৰা সি অকলশৰীয়া সিহঁতৰ ঘৰখন অকলশৰীয়া হৈ আছিলে সেই কথা চাগে বহুতে জানে ঘৰখন যেতিয়া অকলশৰীয়া হৈ আছিলে দেউতাকে তাৰ লগত সাৰথি হিচাপত আছিলে আৰু এতিয়া দেউতাও নাইকিয়া হৈ গ'ল সি একেবাৰে অকলশৰীয়া হৈ গ'ল ত' বহুত বেয়া লাগিছে মনটো ভগৱানে ইমান তাক নিষ্ঠুৰ কৰিব নালাগিছিলে অকলশৰীয়া কৰিব নালাগিছিলে কিয় ক'বলৈ ভাষা নাই চ' সন্দীপদাহঁতৰ ঘৰলৈ আহিলোঁ শালপতি মানে আকাশ দাবৰ শালপতি নহয় মোক দাদাই বুলিয়ে ক তাৰ দাদাই হয় মই কি শালপতি ক'বলৈ আহিছ এইবোৰ অভদ্ৰ কথা নকবি শালপতিয়ে হয় এতিয়া আৰু শালপতি বুলি নকয় এইটো দেই এইটো ভুল কৈছা তুমি নবৌ চাহ তাহ লৈ আহি গ'ল সেইফালে আমাৰ কুকুৰটো চাওঁ নামটো কি জকৰুৱা কি জকৰুৱা ইয়া এইফালে ধুনীয়াকৈ আমি চাহটো খাই লওঁ তাৰপিছত দেখাই আছোঁ আপোনাক কি হ'ল কি নাই হোৱা এইফালে আমি চাহ তাহ ধুনীয়াকৈ খাই ল'লোঁ এইফালে আকাশ আছে আৰু এইফালে মনদীপ দা আছে মনদীপ দাই ঘটনাটোৰ বিষয়ে অকণমান ক'ব শুনক মই ঘৰত আছোঁ ন তাৰ ভাগৰ এতিয়া মইহে জানিম অত্যাচাৰ কৰে নে নকৰে সিহঁতি নাজানা নুবুজাকৈ যি টি মানে থানাত দিছেগৈ এনেকুৱা কথা আমিতো হেৰি কৰিব নোৱাৰোঁ ন এতিয়া দিছে বা কেছখন এতিয়া কি হয় নাজানো বাৰু এতিয়া আকাশৰ পেক ঢুকালে আমাৰ এনেকুৱা এটা দুখ লগা হ'ল গাঁৱত চব ল'ৰাই ওলাই আহিলে মানে কিছুমানৰ ধৰি মানে কিছুমান এনেকুৱা এটা মানুহ ওলালে পৰিয়ালৰ মানুহে কৈছে বোলে তাত বোলে খৰি দিয়া জেগাত যোন যাবি তহঁতক মানে গাঁৱত ৰখা নহ'ব আমুক তামুক যি বা শব্দ ক'লে মানে সেইবোৰ বাদ দিলোঁ আমি সেইবোৰ আমি এতিয়ালৈকে ধৰি থকা নাই বৰ্তমান সিহঁতিও আছিলে ইও আছে আকাশো আছে আমাৰ লগত চবেই গাঁৱৰ ল'ৰা খৰি কাটি বাঁহ কাটি আমাৰ সপাও বাঁহ কাটিছোঁ শনিবাৰ দিনটোতো বাঁহ কাটিব নাপায় সেইদিনাও বাঁহ কাটিছোঁ আমি গোটেইকালে নদী কালে নিছোঁ এনেকুৱা আমাক হেৰি কৰিলে মানে এলাহঠানি টাইপৰ কৰিলে এঘৰীয়া মানুহক যেনেকুৱা নকৰে মানে গাঁৱৰ পৰা কিছুমান গাঁৱৰ পৰা ওলোৱাই দিয়ে ন তাতকৈও মানে অধিক মানে আমাৰ পৰিয়ালটো পৰিয়ালৰ এতিয়া নাম নকওঁ বাৰু মানুহ বহুত আছে আমাৰ পৰিয়ালটোত মানে উকিল আছে ল আছে MLA আছে SP আছে বহুত আছে মানে DGP আছে মানে পুলিচতকৈও মানে ওপৰত আছে মানে এনেকুৱা হেৰি মানুহ আছে আমাৰ ইয়াত সেই মোৰ নিজৰ মামাক কেলা খৰি দিব ইয়াত নাপালোঁ মানে আমি সেইটোতে বহুত দুখ লাগিলে এতিয়া তাকে মই কৈছোঁ তই আহিবি বোলো তোৰ চেনেলটোতো কবি এতিয়া মোৰ নিজৰ চেনেলটো আছে মই তাতো ক'ম বাৰু একাশো তাৰ চেনেলত ক'বই বাৰু এইবোৰ কথা এতিয়া ইয়াৰ চেনেলতে প্ৰথম কৈছোঁ কিন্তু বহুত দুখ লগা কথা এইটো আমাৰ গাঁৱৰ মানে ৰঙামাটিৰ বাসিন্দাৰ এটা ভুল হ'ল মানে এনেকুৱা এটা ডিচিশ্যন লৈ ল'লে মানে কোনো ডিচিশ্যনটো মূল্যই নাইকিয়া ইয়াত আমাক মানে নিজৰ ঘৰৰ মানুহটো খৰি দিব ইয়াত নাপালোঁ মানে নিজৰ ভেটিটো বাদ দিলোঁ যোৰহাটৰ ক'ত সেইখন অজানি যাওঁ গহপুৰ সেইখন আমাৰ নিজৰ হেৰি নেকি আমি তাত দিবগৈ লগা হৈছে মানুহটোক জুই ইয়াত এনেকুৱা নিষ্ঠুৰ কৰাৰ কাৰণে
সেয়া মই আৰু ইয়াতকৈ নকওঁ আৰু মোৰনো বেয়া লাগিব বেছিকৈ ক'লে নিজৰ কৈছোঁ আৰু যিকণ পাৰোঁ কিন্তু ক'বলৈ মন নাছিলে বাৰু ইয়াক মই কৈয়ে পঠিয়াইছিলোঁ নকওঁ বুলি ই এতিয়া কৈছে বোলে কৈ দিয়কচোন বোলে কি হ'ল ঘটনাটো তথাপি মই অকণমান কৈ দিছোঁ বাৰু সেই তেনেকুৱা কৰিব নাপায় এখন গাঁৱৰ মানুহে মানুহক ওলোৱাই দিছে আৰু তেনেকুৱা কৈছে অকলশৰীয়া মানুহটোৱে কেনেকৈ জ্বলাব এটা ল'ৰা সিকে জ্বলাব পাৰে নেকি আমাৰ অসমত মানুহে আমি মানুহ আজিলৈকে শুচি পোৱা নাই আমিকে ওচৰত যাবহে পাৰোঁ থাকিবহে পাৰোঁ আমিতো হেৰি কৰিব নোৱাৰোঁ ন তেনেকুৱা পৰিস্থিতিটোৰ কাৰণে তাত দিব লগা হ'ল আৰু ঘৰৰ পৰিয়ালৰ মানুহ চবেই মানে নিষ্ঠুৰ কৰিছে মানে এলাঠেনি টাইপৰ কৰিছে থুই পেলাই সেই মানুহটোক দেখালে ৰাস্তালৈ ওলাই আহিলে থুই পেলাই সৰু ল'ৰা আছে আপোনাৰ সৰু সৰু বাচ্ছাই থুই পেলাই মানে এনেকুৱা পৰিয়ালৰ মানুহ আমাৰ মানে পৰিয়ালৰ মানুহে পেলায় থুই পেলাই এতিয়া মানুহটোৱে সেইবোৰ লিখি থৈও গৈছে বাৰু এনেকৈ মোক মানুহে কৰে আমুক কৰে আকৌ ককায়েকে বোলে কিবা সেনেকৈ ওলাই গ'লে ৰাস্তাত পালে তেনেকৈ কয় আমুক তামুক যি টি কয় মানে মানসিক অত্যাচাৰ কৰে মানে আৰু সেইখিনি মানুহে ওলোটাই কেছ দিছে পিতেকৰ ওপৰত আকাশৰ ওপৰত মানে আকাশে একো নকৰাকৈ তাৰ ওপৰত কেছ দিছে এনেকুৱা কেছ হ'বা আৰু মই ইমান এটা নকওঁ বা এনেও মোৰ ভিডিঅ'টো চাব বা আকাশৰ ভিডিঅ'টো চাব তেতিয়া আৰু গম পাবই কি হয় কেছটো এতিয়া ইমানতে হেৰি কৰিছোঁ আৰু দিয়ক চবেই গম পালে কেছটো এনেকুৱা হ'ল বুলি আৰু এনেকুৱা কৰিব আচলতে নাপায় মানুহক আজিকালিৰ দিনতো এনেকুৱা হৈ আছে বহুত ফাৰ্ষ্ট টাইম আছে আমাৰ গাঁৱত আমাৰ গাঁৱত এইটো ফাৰ্ষ্ট টাইম হৈছে আমাৰ ৰঙামাটি আঞ্চলিকৰ ভিতৰত মানে ফাৰ্ষ্ট টাইম এইটো ঘটনা হৈছে মানে ফাৰ্ষ্ট টাইম এটা মানুহ ইয়াত জুই দিব নাপায় চচাম খালি নিছোঁ যোৰহাট গৌমূৰত সেইটো এটা লাজ লগা বিষয় আৰু যাতে ক'তোৱে নহওক মই সেইটোৱে ভাবিছোঁ আৰু ন সেইটোৱে লাগে ন আমাৰ এতিয়া চব ল'ৰা ছোৱালী ওলাই আহিছে আমাৰ লগৰ যিমান সমনীয়া আছে চব ওলাই আহিছে কিন্তু এটাতে বেয়া লাগিলে আমাৰ পৰিয়ালৰ মানুহে চবকে বাধা দিলে আমুক তামুক যি টি ক'লে মানে সেইকাৰণে বহুত মানুহ নাহিলে আৰু কিন্তু তাৰ লগৰ হওক বা মোৰ লগৰ হওক মই যিমানকেইটা ফোন কৰিছোঁ গোটেইকেইটাই আহিছে গোটেইকেইটাই কাম কৰিছে আমুক তামুক মোৰ সমনীয়া ল'ৰা চবেই আহিছে মানে কাম কৰাত কোনো বাধা কৰা নাই কিন্তু সেই গাঁৱৰ কিছুমান মানে আমাৰ উকিল MLA মেজিষ্ট্ৰেট যি টি আছে মানে সেই বুকৰ কাৰণে মানে এইখন আজি মানে ইয়াত জুই দিব নাপালোঁ মানে অগ্নিটো দিব নাপালোঁ এতিয়া আমি যোৰহাটত দিব লগা হ'লগৈ সেইটো আমাৰ এটা লাজৰ বিষয় ন এখন গাঁৱত যদি এনেকুৱা এটা হৈ যায় কি হ'ব বাৰু বেলেগ গাঁৱত আজিলৈকে তেনেকুৱা স্বভাৱ হোৱাই নাই বেলেগতো তেনেকুৱা কেছ হৈছে কিন্তু চব গাঁৱৰ মানুহে এটা হ'লেও ঘৰৰ পৰা ওলাই যায় আমাৰ ইয়াত এটা মানুহ ওলাই নাহিলে অকল আমাৰ পৰিয়ালটোৰ কাৰণে সেই পৰিয়ালটোৱে যদি ক'লেহেঁতেন এবাৰ বোলে খৰি দিমগৈ বোলে আমি নিজে দিম বোলে তাক দিব নিদিওঁ তেতিয়াও কোৱাটোও বোলে ভাল আছিল সেইটোও নক'লে ন এতিয়া কি ক'ব তাতকৈ আৰু বেছি নকওঁ এতিয়া খং উঠিও থাকিলে কিডাল ক'বনো আমাৰতো উপায়ো নাই ন আগত সিহঁতৰ যি কৰিব লগা আছে কৰিলে সিহঁতেওতো টাইমত এইটো ব্যৱস্থা পাবই সিহঁতি বোলে আমুকক কৈছে এনেকুৱা হৈছে সিহঁতৰ পৰিয়ালটোতো কেতিয়াবা কিবা এটা হ'ব তেতিয়াতো কোনে তেনেকুৱা কৰিব ন আমিওতো কৰিব পাৰিম ন আমাৰ নিজৰ পৰিয়ালে তেনেকুৱা কৰিলে এতিয়া লোককতো দুখ দি লাভ নাই গাঁৱৰ মানুহক দুখ দি লাভ আছে জানো নাইকিয়া ন এতিয়া আমাৰ পৰিয়ালটোৱে যদি তেনেকুৱা কৰিছে এনেকুৱা এলাথনি কৰিলে ন সেইটো আপুনি এতিয়া পিছত গম পাবই বাৰু আকাশে নিজৰ ভিডিঅ'টোত যেতিয়া দিব আপোনালোকে মেইন কথাটো তাতেই গম পাব বাৰু ইয়াক এনেই থুলমূলকৈ ইয়াত কোৱা হৈছে এই ভিডিঅ'টোত কিন্তু সেই ভিডিঅ'টোত আপোনালোকে চব গম পাব এনেও সেইটো ভিডিঅ' মই বনাবলৈ কৈ আছোঁ তাক মানে কিন্তু এতিয়া 10 দিন হোৱা নাই যে সেইকাৰণে ভিডিঅ' বনাবলৈ হাক দিছোঁ কিন্তু ভিডিঅ'টো মই বনাবই কৈ আছোঁ আপোনালোকে চাব আৰু ইয়াৰ ভিডিঅ'টো এতিয়া যিকণ পাই চাব ভালকৈ কথাটো গম পালোঁ সেইকাৰণে এতিয়া মোৰ মানে টিউশ্যনো আছে টিউশ্যনলৈ যাওঁ 4টা বাজিবলৈ হ'ল এতিয়া আকাশ আছে মোৰ লগত এতিয়া যাওঁ ন কি ব'লা